আজিও অব্যাহত আছে সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰতিবাদ। সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীৰ অনিৰ্দিষ্ট কালৰ ৰূপায়ণ ধৰ্ণা কাৰ্যসূচী 11 ফেব্ৰুৱাৰীৰ পৰা অব্যাহত আছে ধৰ্ণা কাৰ্যসূচী। পাছে আজিলৈ উপস্থিত নহল বিভাগীয় কৰ্তৃপক্ষ। ধৰ্ণাৰ 5 দিন পাৰ হ'ল যদিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। বিশ্ব দৰবাৰত এডভান্টেজ অসমক প্ৰতিষ্ঠিত কৰাত ব্যস্ত চৰকাৰৰ সময় হ'বনে সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলৰ অনুৰোধ শুনাৰ? আমি অত্যন্ত দুঃখিত হৈছোঁ। আমি সকলো প্ৰমাণ আৰু তথ্য সহকাৰে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিম এই আমাৰ বিষয়বস্তুখিনিৰ ওপৰত। আমি 2024 চনৰ 19 ডিচেম্বৰৰ পৰা আমি 2024 চনৰ 19 ডিচেম্বৰৰ পৰা আমি 25 ডিচেম্বৰলৈকে এই চচলতে একত্ৰিত হৈছিলোঁ আৰু আমি আমাৰ দাবীখিনিৰ কথা চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আহিছিলোঁ। তেতিয়া আমাৰ পশু বিভাগৰ সঞ্চালক মহোদয়ে ইয়াৰ পৰা মাতি নি মাননীয় আমাৰ ভেটেনাৰী মিনিষ্টাৰৰ লগত আলোচনাত বহাইছিলে আৰু তেখেতে আমাক সম্পূৰ্ণ আশ্বাস দিছিলে যে আমি যি দাবী উত্থাপন কৰি তেখেতলোকৰ ওচৰত আগবঢ়াইছিলোঁ যিখিনি দাবী, সেই দাবীখিনি সম্পূৰ্ণৰূপে তেওঁলোকে আমাক খুব কম সময়ৰ ভিতৰতে সদ উত্তৰ এটা দিম বুলি তেওঁলোকে আমাক আশ্বাস দিছিলে। কিন্তু সেইখিনি সকলো তেওঁলোকে নিৰাশা কৰিলে। তেওঁলোকে আমাক 20 দিন সময় দিছিলে। আমি 20 দিনৰ পাছত তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি যিখিনি তেখেতলোকৰ পৰা জানিবলৈ পাৰিলোঁ, আমি সম্পূৰ্ণ মনোবল ভাঙি পেলাইছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰে আহ্বান জনাইছোঁ। আমি সম্পূৰ্ণ তথ্য আৰু যুক্তি সহকাৰে তেখেতক অৱগত কৰিম। কিয়নো যদি বিভাগীয় মন্ত্ৰীজনেই আমাৰ দায়িত্ব নলয়, তেতিয়াতো আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰতেতো সকলো আশ্বাস আৰু বিশ্বাস কৰিব লাগিব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেখেতে এবাৰ চচললৈ মানুহ পঠিয়াওক আৰু আমাৰ সমস্যাখিনি সমাধানৰ কাৰণে তেখেতক আমি সম্পূৰ্ণ শুদ্ধ আৰু সঠিক তথ্য দিবৰ কাৰণে প্ৰয়াস কৰিম। আমাৰ সমস্যাখিনি সমাধানৰ কাৰণে তেওঁ এটা সুব্যৱস্থা কৰি দিয়ে যেন, এইটো এটা প্ৰথম কথা। দ্বিতীয়তে, বিশেষ দীঘলীয়া কৰিব নিবিচাৰোঁ, দ্বিতীয় কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে প্ৰকাশ কৰি আহিছে মিডিয়াৰ ওচৰত, ইলেক্ট্ৰনিক মাধ্যমৰ ওচৰত বা অন্যান্য মাধ্যমত তেওঁ প্ৰকাশ কৰি আহিছে যে অসমখনক স্বাৱলম্বিতা কৰা। আৰু তেখেতে আমাৰ যিটো চেপ্টাৰ, আমি যিটো বিষয়ত জড়িত হৈ আছোঁ পশুপালনৰ লগত, এই পশুপালনৰ লগত জড়িত হৈ থকা বিষয়বস্তুক লৈ তেখেতে গো মাতাক সুৰক্ষা দিয়াৰ পৰা কৰি দুগ্ধ উন্নয়নে অসমখনৰ গাঁৱে ভূঞে সকলোতে স্বাৱলম্বী কৰা এটা সপোন দেখিছে। আৰু সেই সপোনখিনি বাস্তৱত ৰূপায়ণ কৰা কৰ্মীসকলে হ'ল এই AIT কৰ্মীসকল। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কথা দিছোঁ, বুকুত হাত থৈ আমি তেখেতক কথা দিছোঁ, তেখেতৰ সপোন আমি আখৰে আখৰে পালন কৰি বাস্তৱত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। যদি তেখেতে আমি বিচাৰি থকা দাবীখিনি, আমাৰ সুৰক্ষা আৰু আমাৰ জীৱনৰ নিৰাপত্তাটো তেওঁ আজি আমি ধৰ্ণাথলীত বহি থকা জেগাতে যদি আমাক এটা ঘোষণা কৰি দিয়ে বা এটা লিখিত প্ৰমাণ দিয়ে, আমি ইয়াৰ পৰাই তেওঁক নমস্কাৰ জনাই উঠি যাম। এয়া আমাৰ ক'বলগীয়া। আজি চাওক, আমি এই চচলত আমি আমাৰ প্ৰাপ্য দাবীৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বহুবাৰ আমি আমাৰ দাবী উত্থাপন কৰি আহিছিলোঁ আৰু আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে আমাক কথা দি পেলাই তেখেতে আমাক কথা ৰাখিব নোৱাৰিলে। বিৰাট দুখ লগা পৰ্যায়। আজি আমি আমাৰ এনেকুৱা এটা দিন, আজি এই দিনটোত আজি আমাৰ নিজৰ ল'ৰা ছোৱালী পৰীক্ষা দিব লগা হৈছে, কিছুমানে পথাৰত ধান খেতি কৰিব লগা সময় হৈছে, তাৰপিছতো আমি ইয়াত চচলত আহি আকৌ ধৰ্ণা দিব লগা হৈছে। আমি আমাৰ প্ৰাপ্য বিচাৰি আমি দাবী কৰি আমাৰ প্ৰাপ্য বিচাৰিছোঁ। আমি অন্য বেলেগ কাম কৰা নাই। আমি পশুপালন বিভাগৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিভাগৰ আমি যিবিলাক কাম কৰোঁ, এই কামৰ আমাক মৰ্যাদা দিব কিয় নোৱাৰে? আজি মুখ্যমন্ত্ৰী মহোদয় এডভান্টেজ আছাম, তেওঁ কিমান তেওঁ আজি ছিংগাপুৰত গৈ ক'ৰবাত গৈ তেওঁ অসমৰ উন্নতিৰ পথত নিয়াৰ কাৰণে যিমান তেওঁ প্ৰচেষ্টা কৰে, তেওঁ যিমানখিনি ভাষণ দিছে, কিন্তু তেওঁ নিজৰ ঘৰতে আজি চাওক, আমি আমাৰ দৰে কৰ্মীবিলাকে কেনেকুৱা এটা বিপৰ্যয়ত পৰি আছোঁ। আমি বিভাগৰ কাম কৰোঁ, আমি অথচ দৰমহা নাপাওঁ। আমাৰ ইয়াত লিখা আছে, আমি এমপ্লয়ী বুলি লিখা আছে আমাৰ এপছত, আমাৰ আইডিত এমপ্লয়ী। আমি অসম চৰকাৰৰ পশুপালন বিভাগৰ একোজন এমপ্লয়ী। আমি গৰুৰ গো মাতাৰ
সুৰক্ষাৰ কাৰণে আমি ভেকচিনেশ্যন কৰিব লাগে গৌ মাতাক কৃত্ৰিম প্ৰজনন কৰিব লাগে তেওঁ সপোন দেখা যিখন মানে তেওঁ স্বাৱলম্বী অসম গঢ়াৰ সপোন দেখা সেই সপোন ৰাজ্যত আমি আমাৰ এই AIT কৰ্মীবিলাকে একোটা প্ৰধান সৈনিক আমি যাক তেখেতে দিয়া ছেক্স অ্যাটাচমেন্ট অৰ্থাৎ মাইকী তেওঁ যিটো শুক্ৰাণু বীজাণু দেই বীজাণুৰ পৰা আমি মাইকী পোৱালি জন্ম দিওঁ সেই বীজাণুটো আমি সেই শুক্ৰাণু বীজাণুটো বেজীটো আমি গাঁৱে ভূঞে গৈ আমি প্ৰদান কৰোঁ গৌ মাতাক আমি সেই বীজাণু সেই শুক্ৰাণু বেজিত দি পেলাই আমি কৃষক ৰাইজৰ উপকাৰ কৰি আহিছোঁ তেখেতে আমাৰ কাৰণে কি কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে তেখেতে এই সকলোবিলাকৰ মূলতে হৈছে কি আমাৰ প্ৰতি তেখেতে অলপ গুৰুত্ব দিয়া নাইকিয়া আজি তেখেতে যিমানেই বিদেশত গৈ ক'ৰবাত গৈ এডভান্টেজ আছামৰ কথা নকওক কিয় যিমানে যি নকওক কিয় আমাৰ দৰে কৰ্মীবিলাকক যদি তেওঁ সুৰক্ষিত নেদে আমাৰ পৰিয়ালৰ প্ৰতি তেওঁ যদি চকু কাণ নিদিয়ে তেওঁ তেতিয়া এডভান্টেজ আছামৰ কিয় অৰ্থ থাকিল নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.